আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই সময়ছোৱাটোত কি কৰা উচিত। কি কৰা উচিত এতিয়া পৰীক্ষালৈ দিন নাই বাকী। এতিয়া আমালোক কি কৰিম? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট এটা সকলোৰে মনত এইটো প্ৰশ্ন উঠি আছে যে এই সময়ছোৱাত আমালোক কি কৰিম? কি কৰিলে আমাৰ মেট্ৰিক পৰীক্ষাত যিটো এটা ভাল ফলাফল আমালোক আনিব পাৰিম, গতিকে সেইটো কেনেকৈ কি কৰিলে সেই ভাল ফলাফলটো আহিব। গতিকে মই তোমালোকক এইটোৱে ক'ম, এই সময়ছোৱাটোত নোট কৰাৰ সময় নহয় যে মোৰ এইটো হোৱা নাই, মই এতিয়া এইটো কমপ্লিট কৰি ল'ম। যদি তেনেকুৱা ভাবি আছা, সেইটো নকৰাই ভাল হ'ব। কাৰণ সেইটো কৰিবলৈ গৈ যদি 10 দিন তোমাৰ পিছুৱাই যায়, বহুত লছ। গতিকে 10 দিন পিছুৱাটোকৈ আমালোক হোৱা পৰাটোৱে যদি আমালোক ৰিভিজন কৰোঁ, সেইটো বহুত লাভ হ'ব। আৰু তোমালোকে এই সময়ছোৱাটোত 3টা কাম কৰা। ফাৰ্ষ্ট, তোমালোক ৰিভিজন দিয়া। আৰু মোৰ এটা ভিডিঅ' আহিব যে ৰিভিজন কেনেকৈ দিব লাগে, ৰিভাইজ কেনেকৈ কৰিব লাগে। বহুতে আছে যে ৰিভাইজ কাক কয় নাজানে, আৰু জানে যদিও ৰিভাইজ কেনেকৈ কৰিব লাগে সেইটো নাজানে। আৰু ছেকেণ্ড কামটো কৰিবা, তোমালোকে যিবোৰ টেষ্ট পেপাৰ আছে সেইবোৰ টেষ্ট পেপাৰ ছল্ভ কৰা। বহুতো দোকানত টেষ্ট পেপাৰ বাহিৰ হৈ গৈছে, গতিকে সেই টেষ্ট পেপাৰখন কিনি লৈ সেইখন ছল্ভ কৰা, বহুত উপকাৰ হ'ব তোমাৰ মেট্ৰিক পৰীক্ষাৰ বাবে। তাৰপিছত সময়ৰ হিচাপ ৰাখা। কেলেণ্ডাৰৰ 31 তাৰিখলৈকে মানে ওলোটাৰ পৰা শেষৰ পৰা হিচাপ কৰা। শেষৰ পৰা এটা দিন যাব, শেষৰ তাৰিখটো একেবাৰে মুছি দিবা। শেষৰ তাৰিখটোৰ পৰাই তোমালোকে এতিয়া হিচাপ ধৰা শেষৰ তাৰিখটোৱে প্ৰথম দিন আৰু প্ৰথমৰ তাৰিখটো শেষৰ দিন। যদি তেনেকৈ হিচাপ কৰিব পাৰা, তেনেহ'লে তোমাৰ পঢ়াত অলপমান উপকাৰ হ'ব আৰু পঢ়াত আগবাঢ়িব পাৰিবা। কাৰণ যেতিয়া তোমালোকে কেলেণ্ডাৰৰ পিছৰ ওলোটাৰ পৰা হিচাপ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমাৰ মনত এইটো প্ৰশ্ন উঠি থাকিব যে সময় ইমান নাই আৰু আমালোক ভালকৈ পঢ়িব লাগে, সময় ইমান দিন নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই 3টা কাম কৰিবলৈ তোমালোকে চেষ্টা কৰা এই সময়ছোৱাত। এই সময়ছোৱাটো নোট তোলাৰ সময় নহয়, গতিকে যি হৈছে আৰু হৈছে, যি হোৱা নাই। যিটো হোৱা নাই সেইটো অলপ সময় দিয়া সেইটোক, আৰু যিটো হৈছে তাক বেছি সময় দিয়া। গতিকে টেষ্ট পেপাৰ ছল্ভ কৰা, সময়ৰ হিচাপ ৰাখা আৰু ৰিভাইজ দিয়াৰ ট্ৰাই কৰা। ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ সমূহ ছাত্ৰ আৰু ছাত্ৰীৰ ৰিজাল্টটো যাতে বহুত ভালে হয়, পৰীক্ষাৰ ফলাফলটো যাতে বহুতেই ভাল হয়। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।